141 जो सदर विरोध में ना गए ওয়াকফ সংশোধনী বিধেয়কক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অসমতো প্ৰতিক্ৰিয়া শাসক বিৰোধী তথা সাধাৰণ ৰাইজৰ লোকসভাত বিধেয়ক গৃহীতৰ পিছতে অসমত উঠিল ওয়াকফ বোৰ্ডৰ সম্পত্তিৰ তদন্তৰ দাবী বিধেয়কৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যোৱাৰ হুংকাৰ AIUDF আৰু সংখ্যালঘু অধিবক্তাৰ বহু বাগবিতণ্ডাৰ অন্তত বুধবাৰে পুৱতি নিশা লোকসভাত গৃহীত হ'ল ওয়াকফ সংশোধনী বিধেয়ক আৰু তাৰ পিছতে দেশৰ লগতে অসমতো অব্যাহত বিধেয়কখনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ৰাজ্যৰ শাসক পক্ষই বিধেয়কখনক আদৰণি জনোৱাৰ বিপৰীতে একাংশ সংখ্যালঘু দল সংগঠন তথা বিৰোধীয়ে কৰিছে তীব্ৰ বিৰোধিতা ওয়াকফ সংশোধনী বিধেয়কৰ প্ৰসংগতে অসমৰ ওয়াকফ সম্পত্তিৰ কেলেংকাৰীৰ তদন্তৰ আহ্বান ৰাজ্যিক ওয়াকফ বোৰ্ডৰ অধ্যক্ষ নেকিবুৰ জামানৰ ওয়াকফ বোৰ্ডৰ অধ্যক্ষজনৰ লগতে মন্তব্য অসমত ওয়াকফ সম্পত্তিৰ আয়ৰ হৰলুকিৰে নিশাটোৰ ভিতৰতে ধনী হৈছিল বহুজন ব্যাপক হাৰত হৈছে অসমৰ ওয়াকফ বোৰ্ডৰ ভূমিৰ বেদখল এই বোৰ্ডৰ অধ্যক্ষ থকা কালছোৱাত মই দেখিছিলোঁ যে সবে বহুতে 17,000 20,000 22,000 ভূমি ওয়াকফৰ ভূমি আছে জৰীপ কেতিয়া হৈছিল 1957 চনত ফখৰুদ্দিন আলী আহমেদ প্ৰয়াত ৰাষ্ট্ৰপতি যেতিয়া ইয়াৰ অধ্যক্ষ আছিল তেওঁৰ দিনত এটা জৰীপত যিখিনি সংখ্যা আছিল তাৰ পিছত আৰু কোনো জৰীপ আমি দেখা নাই আৰু 1996 চনত AGPৰ দিনত জৰীপ ঘোষণা হ'ল জৰীপ হ'ল কিন্তু তাৰ আজিলৈকে কিন্তু সেইখন দাখিল নহ'ল সমান্তৰালকৈ ওয়াকফ বোৰ্ডৰ অধ্যক্ষ নেকিবুৰ জামানে খেদ প্ৰকাশ কৰি কয় 1957 চনৰ পিছত আজিলৈ নহল অসমৰ ওয়াকফ সম্পত্তিৰ জৰীপ প্ৰয়াত ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ দিনতে অন্তিমবাৰলৈ হৈছিল জৰীপ সেয়ে নতুন সংশোধিত বিধেয়কখনে কি পৰিৱৰ্তন আনে সেয়া সময়ত লক্ষণীয় হ'ব এতিয়াও আপোনালোকৰ যোগেদি প্ৰত্যাহ্বান জনাইছোঁ চৰকাৰক যে এটা তদন্ত হওক কাগজ পত্ৰ আমি দাখিল কৰিম কেনেকৈ জালিয়াতিৰ মাধ্যমেৰে কাক চাকৰি নকৰল কৰিছে কেনেকৈ মাটি বাৰী হস্তগত কৰিছে কিমান টকা ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে কালিলৈ শূন্য আছিল কেনেকৈ বিল্ডিং বনাইছে আৰু ইয়াৰ পৰাই এটা বিশেষভাৱে কেইজনমান জড়িত বুলি সন্দেহ হয় মই IBকো কৈছিলোঁ SBৰ ক্ৰিমিনেল DGPকো এডিশ্যনেল DGPকো কৈছিলোঁ PFI নামৰ সংগঠনটোৰ লগত এটা প্ৰকাৰে জড়িত থকা এটা আমাৰ সন্দেহ হয় এইবিলাক কিয় তদন্ত নহয় বিলখন আনিছে প্ৰটেক্ট কৰিব কাৰণ ইয়াৰ ৱেলফেয়াৰৰ কাৰণে কিমান ৱেলফেয়াৰৰ কাম আছিলে আমি কি কৰিছোঁ আজি ওয়াকফ বোৰ্ডৰ অফিচে আজি ভাড়াঘৰত থাকিবলগীয়া হৈছে ইফালে ওয়াকফ সংশোধনী বিধেয়ক গৃহীত হোৱাক আদৰণি জনাই বিজেপিৰ বিধায়ক জিতু গোস্বামীয়ে ক'লে দীৰ্ঘদিনে চলি অহা অশুভ পৰম্পৰা এটা বন্ধ হ'ল ওয়াকফ বিলখন বহু এখন পুৰণি এটা সমস্যা ভাৰতবৰ্ষত আছিলে এই সমস্যাটোৰ যোৱাকালি সমাধান হৈছে বুলি মই ভাবোঁ তেওঁলোকে য'তে ইচ্ছা ত'তে ওয়াকফৰ সম্পত্তি বুলি ক্লেইম কৰে যিটো বস্তু ভাৰতবৰ্ষত বহুত দিন ধৰি এটা প্ৰব্লেম হৈ আছিলে এই প্ৰব্লেমটোৰ এটা সমাধান হৈছে ইয়াৰ বিপৰীতে বিধেয়কখনৰ তীব্ৰ বিৰোধিতা প্ৰদেশ কংগ্ৰেছৰ বিৰোধী দলপ্ৰতি দেৱব্ৰত শইকীয়াৰ মন্তব্য ওয়াকফ বিধেয়ক গৃহীত হোৱাটো ধৰ্ম নিৰপেক্ষতাৰ পৰিপন্থী যদিও কোৱা হৈছে যে আমি ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিকভাৱে আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ ধৰ্মৰ প্ৰফেছ কৰাৰ সুবিধা আছে ইছলাম ধৰ্মৰ এই পাৰ্চনেলৰ অধীনত যিখিনি প্ৰপাৰ্টি আছে তাত চৰকাৰী হস্তক্ষেপ কৰাৰ ব্যৱস্থা কৰিছে আৰু ওয়াকফ প্ৰপাৰ্টিৰ বাবে যিবিলাক ৰাজ্যত সমিতি হয় নন মুছলিম সদস্য অৰ্থাৎ হিন্দু বা অন্যসকলক তাত নিয়োজিত কৰাৰ ব্যৱস্থা কৰিছে আৰু এনেকৈ তেওঁলোকে এটা দখল অনাৰ ব্যৱস্থা কৰিছে এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা AIUDF দলৰ উভয় সদনত বিধেয়কখন গৃহীত হলেও ওয়াকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যোৱাৰ হুংকাৰ দলটোৰ দুই বিধায়ক ক্ৰমে হাফিজ ৰছিদ চৌধুৰী আৰু ৰফিকুল ইছলামৰ আমি ইয়াৰ বিৰোধিতা কৰি আহিছোঁ আৰম্ভণিৰ পৰা আমাৰ দাবী আছিল যে ওয়াকফৰ যিটো সংশোধনী বিল এইটো পাছ হ'ব নালাগে এতিয়া নিশ্চিতভাৱে আইনী যুঁজ হ'ব আমি সুপ্ৰিম কোৰ্টৰ ওচৰত যাম আজি ইমান প্ৰপাৰ্টি ওয়াকফৰ হেৰিটো আছে এনক্ৰোচমেণ্ট হৈ আছে আমাৰ অসমত মই দেখা পাইছোঁ যিমান মাটি আছে তাক 50% বেছি আছে গভৰ্ণমেণ্টে এনক্ৰোচমেণ্ট কৰিছে
এইটো নিশ্চয় লিগেল লাইনত আমি এটা চিন্তা কৰি আছোঁ আৰু নিশ্চয় সেই লাইনত কিবা এটা কৰা হ'ব বুলি। ৱাকফ সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিলে অধিবক্তা জুনেইদ খালিদেও। এই বিলখন পাৰিতৰ 50 বছৰৰ পিছত ৱাকফ ধাৰণাটোৱেই নোহোৱা হৈ যাব বুলি মন্তব্য খালিদৰ। সমান্তৰালকৈ এইখন সংশোধনী বিধেয়ক নহয়, সম্পূৰ্ণ বিধেয়কখনেই নতুন কৰা হৈছে বুলি ইয়াৰ বিৰুদ্ধে আইনী যুঁজ চলাই নিয়াৰ হুংকাৰ অধিবক্তাজনৰ। 50 বছৰ 100 বছৰৰ ভিতৰত ৱাকফৰ ষ্টেটাছটোৱে নাইকিয়া হৈ যাব আৰু ৱাকফৰ নামটোৱে যাতে ৱাক কনচেপ্টটোৱে নাইকিয়া হৈ যায় ভাৰতৰ পৰা এই মুছলমানৰ পৰা, সেইকাৰণে নামটোও বদলাই দিছে। মুঠৰ ওপৰত ৱাকফ সংশোধনী বিধেয়কক লৈ সমগ্ৰ দেশৰ লগতে অসমতো সাধাৰণ ৰাইজৰ লগতে মুছলমান সমাজো দুভাগত বিভক্ত হোৱা পৰিলক্ষিত হৈছে। পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এই বিধেয়কখনক লৈ কি হয় পৰিস্থিতি। কেমেৰাত সঞ্জয় বৰাৰ সৈতে হীৰকজ্যোতি মালাকাৰ আৰু বলেন ভট্টাচাৰ্যৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।